Elon Musk. Elon Musk. It's Elon Musk. So Elon Musk just became the world's first trillionaire. ৱৰ্ল্ডৰ প্ৰথম ট্ৰিলিয়ন 1 ট্ৰিলিয়ন মানে একৰ পিছত 12 লাখ আপুনি ভাবিব নোৱাৰিব ইমান পইচা হয় এইটো কিন্তু ইয়াৰ অৰ্থ কি আজি ইলন মাস্ক ফাৰ্ষ্ট ৱৰ্ল্ডৰ ট্ৰিলিয়ন হয় কিন্তু তাৰ মানে কি ইলন মাস্কে $1 ট্ৰিলিয়ন এটা বস্তু কিনিব পাৰে আহক এই বস্তুটো আমি এটা সহজ সৰল আৰু অলপ কম পইচাৰে বুজিব চেষ্টা ধৰি লওক ইলন মাস্কৰ নেটৱৰ্থ আছে 1000 মানে আমি 1 ট্ৰিলিয়নটো 1000 বুলি ধৰি লওক কিন্তু কোনো এটা বস্তু যদি 1000 টকা হয় ইলন মাস্কে ডাইৰেক্ট এইটো বাই কৰিব নোৱাৰে 1000 টকা বাদে দিওঁ যদি এই বস্তুটো 500 টকাৰ হয় তথাপিতো ইলন মাস্ক পায় কাৰণ ইলন মাস্কৰ যোনটো $1 ট্ৰিলিয়ন সম্পত্তি সেইটো তেওঁৰ বেংকত নাই সেইটো তেওঁৰ ষ্টকছত আছে শ্বেয়াৰ্ছত আছে মানে টেছলা আৰু স্পেচএক্সৰ শ্বেয়াৰত আছে আৰু এইটোক আমি কওঁ পেপাৰ ৱেল্থ ইয়াতে লিকুইডিটি নাই বিকজ এই কোম্পানীটোৰ কাৰণে বহুত কম পাৰ্চেণ্টেজ ষ্টক মাৰ্কেটত ইনভেষ্ট আছে আৰু যদি ইলন মাস্কে নিজৰ শ্বেয়াৰ্ছবোৰ ষ্টক মাৰ্কেটত বেচিব চায় তেনেহ'লে এই কোম্পানীবোৰে নিজৰ ভেলু হেৰুৱাই দিব মানে যদি আজি ষ্টকটো টেছলা ষ্টকটো $400 আছে ইলন মাস্কে বিক্ৰী কৰা আৰম্ভ কৰাৰ লগে লগে ষ্টকটো পৰিব ধৰিব আৰু কি $100 বা $10 নামি আহিব পাৰে চ' ইলন মাস্কৰ যোনটো $1 ট্ৰিলিয়ন সম্পত্তি সেইটো এনেকুৱা নহয় যে তেওঁ আজি ইচ্ছা কৰিলে যি ইচ্ছা কিনি ল'ব পাৰে 1 ট্ৰিলিয়নৰ বা কালি গৈ তেওঁ বেংকত যাই উইথড্ৰ কৰি নিব পাৰে হয় এইটো জাষ্ট এটা পেপাৰ ৱেল্থ হয় জাষ্ট এটা নেটৱৰ্ক হয় যিটোকে আমি গম পাওঁ যে এজন মানুহৰ সম্পত্তি কিমান